Welcome to Ranjita's videos. মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়াৰ পৰা পাঠ 17 বাৰণী আৰু এছাৰী পাঠৰ আজি ক্ৰিয়াকলাপত দিয়া গোটেই প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰী। আজি আমি ক্ৰিয়াকলাপত দিয়া 1 নঙত প্ৰথমে কোৱা তাৰ পিছত লিখা প্ৰশ্নবোৰৰ উত্তৰ আমি চমুকৈ আলোচনা কৰিম। ক দিয়া হৈছে বাপুকণৰ এছাৰিডালৰ বাৰণী তাঁৰৰ ওপৰত কিয় খং উঠিছিল? উত্তৰত লিখিবা বাপুকণৰ এছাৰিডাল অতি অহংকাৰী আছিল। বাৰণী তাঁৰক তাৰ গাত লগাই থোৱাত বাপুকণৰ এছাৰিডালৰ বাৰণী তাঁৰৰ ওপৰত খং উঠিছিল। খৰ প্ৰশ্নত দিয়া হৈছে বাৰণী তাঁৰে কেনেকৈনো আনৰ কষ্ট লাঘৱ কৰে? উত্তৰত লিখিবা বাৰণী তাঁৰেৰে মানুহে বিভিন্ন ধৰণে সাজি লৈ ৰাস্তা ঘাট ঘৰ দুৱাৰ বাট পদূলি আদি চাফ চিকুণ কৰে। চাফ চিকুণ হৈ থাকিলে মানুহৰ বেমাৰ আজাৰো নহয় আৰু বেমাৰ আজাৰ নোহোৱা মানে আনৰ কষ্ট লাঘৱ কৰে। গ প্ৰশ্নত দিয়া হৈছে এছাৰী আৰু বাৰণী তাঁৰৰ মাজত তুমি কাক আৰু কিয় শ্ৰেষ্ঠ বুলি কবা? উত্তৰত লিখিবা পাঠ 17 বাৰণী আৰু এছাৰী পাঠৰ মতে মই বাৰণী তাঁৰকে শ্ৰেষ্ঠ বুলি কম। কাৰণ বাৰণী তাঁৰে সকলোৰে কথা ভাবে। যদি কাৰোবাৰ চকু পানী ওলায় তেন্তে বাৰণীয়ে চাফ চিকুণতাৰে তাৰ মুখতে হাঁহি বিৰিঙাই সমাজৰ উপকাৰ কৰি আছে। আচলতে মানুহে যেনেদৰে ব্যৱহাৰ কৰে বাৰণী তাঁৰ অথবা এছাৰীক তেনেদৰে ব্যৱহাৰ হয়। ঠিক আছে, আচলতে মানুহে যেনেদৰে ব্যৱহাৰ কৰে বাৰণী তাঁৰক বাৰণী তাঁৰৰ ব্যৱহাৰ তেনেদৰে হয়। বুজি পাইছা? মই তোমালোকক প্ৰশ্নৰ উত্তৰ তিনিটাই আকৌ এবাৰ মাতি শুনাম প্ৰথমৰ পৰা। ক উত্তৰত লিখিবা বাপুকণৰ এছাৰিডাল অতি অহংকাৰী আছিল। বাৰণী তাঁৰক তাৰ গাত লগাই থোৱাত বাপুকণৰ এছাৰিডালৰ বাৰণী তাঁৰৰ ওপৰত খং উঠিছিল। খ প্ৰশ্নত চোৱা বাৰণী তাঁৰেৰে মানুহে বিভিন্ন ধৰণে সাজি লৈ ৰাস্তা ঘাট ঘৰ দুৱাৰ বাট পদূলি আদি চাফ চিকুণ কৰে। চাফ চিকুণ হৈ থাকিলে মানুহৰ বেমাৰ আজাৰো নহয় আৰু বেমাৰ আজাৰ নোহোৱা মানে আনৰ কষ্ট লাঘৱ কৰে। গ উত্তৰত লিখিবা পাঠ 17 বাৰণী আৰু এছাৰী পাঠৰ মতে মই বাৰণী তাঁৰকে শ্ৰেষ্ঠ বুলি কম। কাৰণ বাৰণী তাঁৰে সকলোৰে কথা ভাবে। যদি কাৰোবাৰ চকু পানী উলিয়ায় তেন্তে বাৰণীয়ে চাফ চিকুণতাৰে তাৰ মুখতে হাঁহি বিৰিঙাই সমাজৰ উপকাৰ কৰি আছে। আচলতে মানুহে যেনেদৰে ব্যৱহাৰ কৰে বাৰণী তাঁৰ তেনেদৰে ব্যৱহাৰ হয়। ঠিক আছে, তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। 2 নঙত দিয়া হৈছে বুজা আৰু লিখা বাৰণী তাঁৰ গছ জোপা চৰাই জাক কোৰ খন এছাৰী ডাল। ইয়াত দিয়া হৈছে উদাহৰণত চোৱা বাৰণী যোগ তাঁৰ বাৰণী তাঁৰ গছ যোগ জোপা গছ জোপা চৰাই যোগ জাক চৰাই জাক কোৰ যোগ খন কোৰ খন এছাৰী যোগ ডাল এছাৰী ডাল। তোমালোকে ধুনীয়াকৈ লিখিবা। কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। 3 নঙত দিয়া হৈছে তলত দিয়া শব্দবোৰৰ পৰা অমিলটো বাছি উলিয়াই গোল চিন অথবা বৃত্তকাৰ চিন দিয়া। ক ম দা যোগ কেৰেলোৱা মানে ম দা যোগ তিনিটাই মানে তেজ খায় হয়নে, কেৰেলোৱাই নাখায়, সেইকাৰণে কেৰেলোৱা নিমিলে। খ এছাৰী বাৰণী কোৰ পাচি নিমিলে। গত দিয়া হৈছে চন্দ্ৰ বেলি জোন শশী। এতিয়া কি হ'ব? কি নিমিলে? বেলি নিমিলে। চন্দ্ৰ জোন শশী মানে ৰাতি ওলাই অথবা চন্দ্ৰৰে তিনিটা সমাৰ্থক শব্দ, বেলি নহয়, সেইকাৰণে বেলি গোল চিন দিয়া হৈছে, বেলি নিমিলে। খালী ঠাই পূৰ কৰা। এতিয়া আমাক খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে অহংকাৰ থকা লোক অহংকাৰী, ৰোগ থকা লোক ৰোগী অথবা ৰোগীয়া, ধন থকা লোক ধনী, মান থকা লোক মানী। অৰ্থ বিচাৰি চোৱা। এতিয়া আমাক অৰ্থ বিচাৰি লিখিবলৈ দিয়া হৈছে মৌ বাট বাট ঘাট ঘাট। এতিয়া আমি উত্তৰ আলোচনা কৰিম। উত্তৰত চোৱা মৌ এবিধ সৰু পতংগ, মৌ এবিধ চাৰিঠেঙীয়া জন্তু। ঠিক আছে, বাট মানে পথ অথবা ৰাস্তা,
বাত মানে এবিধ বেমাৰ, ঘাট মানে আঘাত, কষ্ট দিয়া বেলেগক, ঘাট দিয়া, ঘাট মানে নদীৰ ঘাট। তোমালোকে ধুনীয়াকে লিখিবা, মই ইয়াত লিখিয়ে দেখাই দিলো। এতিয়া আমি আলোচনা কৰিম। দিয়া হৈছে বাক্য ৰচনা কৰা। আমাক বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। এবাৰ বাক্য ৰচনা আলোচনা কৰিম। বাক্য ৰচনাত চোৱা, লেট পেট, মচি থোৱা ঘৰটো পাহিয়ে বোকাৰে লেট পেট কৰি পেলালে। চাফ চিকুণ, বাৰণীয়ে চাফ চিকুণতাৰে বেলেগৰ মুখত হাঁহি বিৰিঙায়। ভেকেটা ভেকেট, বাৰণী তাঁৰৰ পৰা ভেকেটা ভেকেট গোন্ধ ওলাইছে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। মৰমৰ ছাত্ৰ ছাত্ৰী, আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন প্ৰথমতে পাবা। তোমালোকৰ কিতাপৰ আপোন পাঠ অসমীয়াৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে। চোৱা নাই যদি চাই ল'ব পাৰিবা। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।